নমস্কাৰ সকলোকে। আজি আকৌ এযোৰ নতুন কাপোৰ কৰিব ওলাইছোঁ। তাৰ বাবে মই ইয়াত লেছ লৈছোঁ, ধুনীয়াকৈ ফ্লাৱাৰ লেছ। যিহেতুকে কাপোৰযোৰ ফেব্ৰিক আৰু এপ্লিক দুয়োটাৰে কৰা হ'ব, লগতে 3D আউটলাইনে কৰা হ'ব। এয়া দেখিছে B7000 আঠা লৈছোঁ মই, লগতে লৈছোঁ 3D আউটলাইনাৰ গ্ৰীণ কালাৰ, আৰু লগতে গ্ৰীণ কালাৰ এটা ফেব্ৰিক লৈছোঁ, যিহেতুকে পাতকেইটা মই ফেব্ৰিক কৰিম আৰু ফুলকেইটা মই এপ্লিকাৰে কৰিম। দেখিছে, লগতে ব্ৰাছ এডাল লৈছোঁ, 0 সাইজৰ ব্ৰাছ হয়। আৰু এয়া ষ্টন, যিহেতুকে মই মিৰৰ লৈছোঁ দেই, ষ্টন লোৱা নাই। মিৰৰ লৈছোঁ, যিহেতুকে মিৰৰটোৰ দৰে দেখিব ভাল লাগে কাপোৰটো। যিহেতুকে কটন কাপোৰ একেবাৰে চিম্পুলত কৰিছোঁ মই। আপোনালোকৰ ফুলটো কেনেকুৱা লাগে ক'বচোন দেই, মই আপোনালোকক দেখাম। কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকক ভালদৰে দেখাম। এতিয়া জাষ্ট আপোনালোকক মাত্ৰ মই এটা ফুল বনাই দেখাইছোঁ। ইয়াত দেখিছেনে, মই এনেদৰে ধুনীয়াকৈ ফুলটো বনাইছোঁ। ছাইডত মই 3D আউটলাইনাৰ দি দিছোঁ, মাজত ধুনীয়াকৈ মই এপ্লিকৰ ফুল ব্যৱহাৰ কৰিছোঁ, যিহেতুকে 3D আউটলাইনাৰে ধুনীয়াকৈ মই ছাইডকেইটা বৰ্ডাৰকেইটা মাৰি লৈছোঁ পাতৰ। আৰু মাজে মাজে মই গ্ৰীণ কালাৰ ফেব্ৰিক কৰি দিছোঁ। দেখিব ইমান যে মৰম লাগিছে নহয়, আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক ভালদৰে দেখাই দিম। আজি জাষ্ট এনেদৰে অলপ দেখালোঁ। আপোনালোকৰ ফুলটো ভাল লাগিছেনে নাই ক'ব। কটন কাপোৰত যিহেতুকে বেছি হেভি ডিজাইন কৰিব নোৱাৰি, চিম্পুলকৈ কৰিবলগীয়া হয়। সেইকাৰণে এনেদৰে কৰিলোঁ। নিজে ভাবি ভাবি কৰিছোঁ দেই, ডিজাইনটো কেনেকুৱা হৈছে নাজানো। আপোনালোকে ক'বচোন যদি ডিজাইনটো ভাল লাগে। যিহেতুকে ছাইডত মই 3D আউটলাইন ধুনীয়াকৈ পাৰেদি ৰঙাৰে ৰেড কালাৰে এটা ফুট দি দিছোঁ, যিহেতুকে এনেদৰে দেখিব ভাল লাগে। দেখিছেনে, দেখিব ভাল লাগিছে। এয়া হৈছে ফাইনেল লুকটো। কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্ট কৰি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাবলৈ পাৰে। এয়া ফাইনেল লুকটো।